নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰী ইউনিট 5ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো অতি সমূহ প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন চোলসকলৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰ বিজয়ালয় 2 নম্বৰ প্ৰশ্ন তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল উত্তৰ মোহাম্মদ ঘৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল 3 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰকূট বংশৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰ ৰাষ্ট্ৰকূট বংশৰ প্ৰতিষ্ঠাতা আছিল দন্তি দুৰ্গ 4 নম্বৰ প্ৰশ্ন চালুক্যসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল উত্তৰ চালুক্যসকলৰ শ্ৰেষ্ঠ ৰজাজন আছিল দ্বিতীয় পুলকেশী মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কোৱেশ্চন এনসাৰ গাইড প্ৰস্তুত কৰিছো য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ 5 নম্বৰ প্ৰশ্ন চালুক্য ৰজাসকল কোন ধৰ্মৰ পৃষ্ঠপোষক আছিল উত্তৰ চালুক্য ৰজাসকল হিন্দু ধৰ্মৰ পৃষ্ঠপোষক আছিল 6 নম্বৰ প্ৰশ্ন ৰাজপুতসকলৰ উত্থানৰ মূল কাৰণ কি আছিল উত্তৰ ৰাজপুতসকলৰ উত্থানৰ মূল কাৰণ আছিল ৰাজস্থান কৃষি কাৰ্যৰ সম্প্ৰসাৰণ 7 নম্বৰ প্ৰশ্ন আৰবসকলৰ ভাৰত আক্ৰমণৰ সময়ত হিন্দু ৰাজ্যৰ ৰজাজন কোন আছিল উত্তৰ দাহিৰ 8 নম্বৰ প্ৰশ্ন চালুক্যসকলৰ প্ৰথমজন ৰজাৰ নাম কি উত্তৰ মূল ৰাজা সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কোৱেশ্চন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ